আজি দুদিন ধরে আমি শিবিরতে আইছো, খাওয়া পানি একো নাই, এনে থাকি আছো, বুকত মরি আছো। কোনোবাই খবৰ লৈছিল না আপোনাৰ? না একটু কোনোবা খবৰ লৈছিল, ছাৰ বুলি কয়, ML ছাৰ যায়, সেইটো আহিছিল কালি, আহি কিনি বিস্কুট চিৰা মুড়ি অলপ অলপ। কোন বিধায়ক নুৰুল হুদা নেকি? নুৰুল হুদা। এই চৰকাৰৰ পৰা কোনো খবৰ লোৱা নাই নাই, চৰকাৰৰ পৰা খবৰ লোৱা। আপোনালোকৰ খোৱা পানীৰ বাবে কিবা ব্যৱস্থা কৰিছে? নাই নাই, খাওয়া পানী একো ব্যৱস্থা কৰা নাই। পানীও নাই, পানীৰ কাৰণে সৰু ল'ৰা ছোৱালী কান্দি আছে। প্ৰশাসনক কি জনাব? এতিয়া জনাইছোঁ যে আমাৰ খবৰটো খুব ভালকৈ লাগিলে আৰু এতিয়া কৈছে বহু স্কুলৰ ছাত্ৰ ছাত্ৰী আছে। স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, স্কুল আমি ক'ত যাব এতিয়া? থাকিবলৈ জেগা নাই, স্কুল কেনেকৈ যাব? চৰকাৰক জনাই আছোঁ যে আমাৰ মাটি চাটি নাই, ইয়াত আহিছিলোঁ বহিছিলোঁ, এতিয়া ঘৰ বাৰী ভাঙি দিম, এতিয়া কি কৰিম, ক'ত থাকিম, সেইটোৱেই কথা। চৰকাৰক জনাইছোঁ ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালী সেইবিলাক এনেই লোকলত কৰি আছে এতিয়া। কোনোবাই খবৰ লৈছেনে আপোনালোকৰ? কোনোবাই খবৰ লৈছেনে? কোনো খবৰ আহি আছে? চৰকাৰৰ ফালৰ পৰা খবৰ লৈছে? নাই নাই, চৰকাৰৰ পৰা খবৰ লোৱা নাই। চৰকাৰক কি জনাব? চৰকাৰৰ পৰা কোনো খবৰ লোৱা নাই। এই ল'ৰা ছোৱালী লৈ পেলাই এনে দুখেই অৱস্থা কৰি আছোঁ। কি খাইছে আজি? আজি কি খাম, এনেই আছোঁ আজি, একো খোৱা নাই। তাত মানে ঢেঁকীৰ শাক, সোনকালা তাত মই আশ্ৰয় শিবিৰত আছোঁ আৰু মানে আহিছোঁ, আজিয়ে বনাইছোঁ ঘৰ, মানে খোৱা নাই, চাহপান খাইছোঁ, খোৱা নাই। কোনোবাই খবৰ লৈছেনে? কোনোবাই মানে নুৰুল হুদা আহিছিল, আহি পেলাই মানে চিৰা কিবা কিবি দিছে, আমি খোৱা নাই। চৰকাৰৰ পৰা একো খোৱা নাই। চৰকাৰক কি জনাব, কি দাবী জনাব? দাবী জনাম মানে আমাৰ ঘৰ বাৰী যে ভাঙি দিছে, আমি চহৰ অঞ্চলত আছিলোঁ, বাগাটাপুৰ চহৰত, সেইটো যে বাগাটাপুৰ চহৰত যে আছিলোঁ, আমাৰ ঘৰখন উচ্ছেদ কৰি দিছে। আমি দুখীয়া মানুহ, আমাৰ মানে মোৰ স্বামীৰ মানে মাটি নাই, বুজিলে? এতিয়া মাটি নাই, আমি ক'ত যাম? উচ্ছেদ যে কৰি দিছে, আমি আৰ্মীসকলক কৈছোঁ যে আমি ক'ত যাম, বা আমি সেইটো নাজানো, আমাৰ সেইটো দায়িত্ব দিয়া নাই নহয়। দায়িত্ব দিয়া নাই যে আমি ক'ত থাকিম। আশ্ৰয় গ্ৰহণ কৰিছে? শিবিৰত আছে। কি কি পাইছে, কি কি পোৱা নাই? আমি কিছু একো পোৱা নাই এতিয়া। মোৰ ঘৰ আছে না আগৰ লাহৰি ঘাট। কোনো খবৰ লোৱা নাই? আপোনাৰ মাটি আছেনে? নাই, মাটি নাই, মাটি লেণ্ড গৈছে। চৰকাৰক কি জনাব? মই ভূমিহীন মানুহ, আমাৰ মাটি নাই, মাটি দিব লাগে। ক'ত বাৰী ক'ত কৰিম, ক'ত থাকিম, ইয়াতে ঘোঁৰা বান্ধি আছোঁ। এইটো চৰকাৰৰ আপত্তি। আশ্ৰয় শিবিৰত আছে। কি খাইছে? এতিয়া চাহ খাই আছে। দুপৰীয়া 12টা বজাত চাহ খাই আছে। সকালে চাহ খাই আছোঁ, খাওঁ নাই। স্থানীয় বিধায়কে খবৰ লৈছে? আহি আছে ফোন কৰিছে, আহি আছে। লাহৰি ঘাটৰ বিধায়ক? আংরা বসল করে দিল, আজকে আমরা 3-4 দিন শিবির খোলা মানে স্কুল মাদ্রাসা কিছু ভরা পাইতেছে না, কিছু পরীক্ষাও দিতে পারতেছে না। আর এই যে 3-4 দিন ধরে আইসি, আমরা শিবিরে খাওন নাই, পাবলিক একটা করে বিস্কুটের প্যাকেট দিতেছে, আধা কেজি করে চিরা, মানুষ হলো 6-7 জন করে কি পেট ভরে কি সরকার আঙুর কোনো ব্যবস্থা করে না, কি করে না, কিছু আনা পাচ্ছি না, বাড়ি ঘর কিছু করা আসছি না, ব্যবস্থা করে দিন।